আজিৰ দিনটো এটা বিশেষ দিন কাৰণ আজিৰ দিনটোতে শনিৰ স্থান পৰিৱৰ্তন হ'ব আৰু শনিৰ এই স্থান পৰিৱৰ্তনে 12টা ৰাশিৰ ওপৰত কেনে প্ৰভাৱ পেলাব যদি কিবা বেয়া প্ৰভাৱ পৰে কিদৰে উপশম কিদৰে পাব পাৰিব কি সাৱধানতা অৱলম্বন কৰিব লাগিব গোটেই কথাখিনি আলোচনা কৰিবলৈ আমি আমন্ত্ৰণ জনাই আনিছো তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰী দেৱক প্ৰথমে আপোনাক স্বাগতম জনাইছো আসলতে এই যে স্থান পৰিৱৰ্তন হয়তো মই যদি ভুল নহয় প্ৰায় 29-30 বছৰ পিছত আপোনাৰ শনি মীন ৰাশিত সোমাই আছে 30 মানে 30 বছৰ পিছত 30 বছৰ কাৰণ আমাৰ প্ৰত্যেক 30 বছৰ পিছত যিকোনো শনি ট্ৰান্সফাৰ কৰে 2.5 বছৰ মূৰত হয় তো আপোনাৰ মীনত সোমাব 30 বছৰ পিছত হৈ আছে তো আপোনাৰ 12টা ৰাশিৰ মধ্যে মীন ৰাশি মেঘ ৰাশি মানে শনিৰ 7.5 আৰম্ভ হ'ব কুম্ভ ৰাশিৰ লাষ্ট ফেজ চলিব আৰু মীন ৰাশিৰ সেকেন্ড ফেজ চলিব আৰু শনি কোলে শনি এই যে শনি চেঞ্জ হৈ আছে টোটালি আপনার 37 ইয়ার পিছত এনেকে যোগ আহিলে 37 বছর পিছত মীন রাশিত মানে মীনৰ ঘৰত মানে আমাৰ 9টা ৰাশি আছে 9টা ৰাশিতে 6টা ৰাশিত অলৰেডি মীনত বহি আছে এনেকা কেতিয়া নহয় তাতে ৰবি বহি আছে শুক্ৰ বহি আছে চন্দ্ৰ বহি আছে ৰাহু বহি আছে আৰু বুধ বহি আছে পাঁচটা প্ল্যানেট অলৰেডি বহি আছে মানে আজি ৰাতি 9:44 শনি তাতে ঘুমাই আছে মানে আপোনাৰ এনেকা 30 বছৰ শনি ঘুমাই আছে মীনত কিন্তু এনেকা যে এটা ঘৰত 6টা প্ল্যানেট ঘুমাই আছে আর এতিয়া আপোনালোক গ্ৰহণ চলি আছে আমাৰ ভাৰতবৰ্ষত দৃশ্য নয় কিন্তু এইটো আপোনাৰ গ্ৰহ যেটা ট্রান্সফার হয় সেটা অল ওভার ওয়ার্ল্ড বেসিসে হৈ থাকে কিন্তু আমাৰ দুপৰীয়া 2:21 পৰা 4:45 লৈকে আমাৰ সূৰ্য গ্ৰহণ চলি আছে দিয়া চলি আছে তো আমাৰ ভাৰতবৰ্ষৰ দৃশ্য নাই কাৰণে মানে কিন্তু শনি 7.5 শনি চেঞ্জ কৰি আছে 5টা গ্ৰহ অলরেডি বহি আছে রাতি আকৌ শনি ট্রান্সফার হব তো এনেকা যোগ কেতিয়া না এটো হল আমার শনি মানে হল আপনি কি মানে খুব বেয়া পজিশন হই আছে কারণ কামিং 2.5 বছর যে হব আজির পড়া এখানে সব ক্ষেত্রে আপনার ফাইনান্সিয়াল ক্ষেত্রে মানে 12টা রাশির উপর প্রভাব পড়ে 12টা বিশেষ করে 12টা রাশির উপর প্রভাব পড়ে বিশেষ করে আপনার কুম্ভ রাশি মীন রাশি আর মেঘ রাশি জাস্ট আরম্ভ হল শনি 7.5 মানে আজির পড়া তো এই যে গ্রহ ট্রান্সফার এইটো খালি আমাৰ খালি মানুষৰ উপর নহয় প্রত্যেকটা বস্তু পৰা অল ওভার ওয়ার্ল্ড বেসিসত আপনি এইটো প্রবলেম আহিব কারণ শনি যেটা ট্রান্সফার করে তেতিয়া মিনত মিন মানে কি মিন হল বৃহস্পতি স্থান তাতে রবি বহি আছে তাতে রবি শুক্র আপনার দারিদ্র যোগ হই আছে তো ফাইনান্সিয়াল প্রবলেম হব শনির লগত চন্দ্র ঘুমাব শনি চন্দ্র হল আপনার বীর্যোগ হয়ে আছে তারপরে ডিপ্রেশন ওভার থিঙ্কিং যুদ্ধ তারপিছত হল মানুষ লগত আপনার আননেসেসারি প্রবলেম মানুষ ভুল বুঝিব রাশি ক্ষেত্ৰত হব প্লাস আমার যে মানে প্রত্যেকটা মানে দেশত ক্ষেত্রে প্রবলেম হব তারপিছত বুধ বহি আছে রাহু বুধ কানেকশন বুধ হল কি হল মানে বুধ যেগুলো লড়া চলি যারা পড়াশোনা করে আছে মীন রাশি ক্ষেত্ৰত কৈ আছো রাহু বুধ আর শনি কানেকশন মানে পিকল মাইন্ড কনফিউজ থাকিব পড়াশোনাত মন নহব তো এইবিলাক যে চেঞ্জ হৈ আছে না শনি বহুত বেয়া কিন্তু বেয়া প্ৰভাৱ তো বিশেষকৈ মীন ৰাশিত মানে এখিনিৰ পৰা এখিনি সোমাই আছে তো মীন ৰাশিৰ ক্ষেত্ৰত প্ৰথমতে আপুনি এবাৰ ৰেমেডি কৰিব লাগিব তারপর যি যেনেকে ৰেমেডি কৰে যাৰ এষ্ট্ৰোজা ভাল লাগে তাতে গৈ আপুনি ৰেমেডি কৰিব পুরো সদায় মনে ৰাখিব শনি 7.5 শনি একই বস্তু নহয় কিন্তু মানুহক এষ্ট্ৰোজা প্ল্যানবিলাক আহি মোৰ এটা কনফিউজ হৈ যায় সদায় কয় মোৰটা শনি নহয় শনি 7.5 হল 7.5 ইয়ার কেন কুম্ভত থাকিব 2.5 বছর হোক এটা এক্সাম্পল যে কুম্ভত আর থাকিব 2.5 বছর মীনত থাকিব 2.5 বছর মেঘত থাকিব এটা কয় শনি 7.5 তার পিছত শনি ধাইয়াটো হয় আপনার কি হল লগ্ন রাশির অষ্টমত অথবা রাশির 4 নম্বর ঘর যদি শনি ঘুমায় যদি যার আপনার সিংহ রাশি যদি অষ্টমত শনি ঘুমাই আছে তো যদি অষ্টমত শনিও ধায়া মানে 2.5 বছর আৰু ধনু ৰাশিৰ ক্ষেত্ৰত 4 নম্বৰ ঘৰত শনি ঘুমাই আছে তাৰমানে 2.5 বছৰ আহিলে তো শনি 7.5 শনি ধাইয়া আৰু শনি বেয়া আৰু শনিৰ মহাদশা 19 বছৰ থাকে মানে এই 4টা বস্তু 19 বছৰ থাকে ওটো শনিৰ মহাদশা হয় শনিৰ মহাদশা বেলেগ হয় তাৰ যে বেয়াটো নেগেটিভ এনার্জি বেয়া পিছত হ'ব কিন্তু মেইন হল শনি 7.5 শনি ধাইয়া যিকোনো মানুহৰ যদি কর্মফল মানে আপুনি ইমান দিন যি কর্ম কৰিছে তাত কি কর্ম কৰিলে তাৰ ফিডব্যাকটো পাব আপুনি কে শনি আপোনাৰ ধৰক কালো যদি আপোনাৰ ধৰক 30 ইয়ার্স তো শনি ট্রান্সফার হতে জন্ম সময়ত পাইছিলে জন্ম সময়ত আপোনাৰ মিনত হুমাই আছিলে তো 30 বছৰ পিছত আজি মানে আজি পাব তো আপুনি যে 30 বছৰ যে আপুনি কি কর্ম কৰিছে এটো হিসাব কৰি ৰাখিছিলে আপুনি ভাবিছে মই ৰাখিছো শনি দেব ৰাখিছে
তো আপুনি যে বেয়া কৰ্ম কৰিব বেয়া কৰ্ম ফল পাব ভাল কৰ্ম ভাল ফল পাব যদি কাৰো আপোনাৰ যদি আপোনাৰ মানে 60 ইয়াৰ্স তাহলে বতে হি মানে 3 পালে তেনে এক বছর পরে পাইছে 30 ইয়ার্স আর 60 ইয়ার তো শনি 7.5 শনি ধায়া হল 2.5 বছর ধায়া সবচেয়ে বেয়া হয় যে সিংহ রাশির ক্ষেত্ৰত আৰু হল ধনু রাশির ক্ষেত্ৰত যার কৈ আছো মই তো ধনু রাশির ক্ষেত্ৰত যার ধৰক এই বছর বিয়া আছে বা কামি 2.5 বছর বিয়া কৰি তার খুব সাবধান যে 4 নম্বৰ ঘৰত পৰা আমি কত মানে সংসাৰ কৰি থাকো সুখ শান্তি মাদাৰ ইন ল ফাদাৰ ইন ল যিমান ফ্যামিলি মেম্বাৰ যেতিয়া 4 নম্বৰ ঘৰত আপোনাৰ আজি হোমাব শনি মানে ধনুৰাশিৰ ক্ষেত্ৰত তেতিয়া যদি কাৰোবাৰ বিয়া থাকে 100% ডিভোর্স হোৱা সম্ভাৱনা থাকিব বেয়া মানে যথেষ্ট বেয়া 100% তাৰ যদি ৰেমিডি নকৰে যিকোনো পৰক আপুনি যিমান আপুনি ঘৰৰ টটকা কৰক অথবা ষ্টন পিণ্ডক বা তাৰ যাৰ ভাল লাগে যাব পাৰে কিন্তু ধনুৰাশিৰ ক্ষেত্ৰত 4 নম্বৰ যেতিয়া আপোনাৰ শনি হোমাব আজি তেতিয়া মন ৰাখিব ফ্যামিলি মেম্বাৰ লৈ খুব আপোনাৰ ডিস্টার্বেন্স থাকিব তো প্ৰথমতে আপোনাৰ যদি কোনো ইকনতে বিয়া থাকে বিয়া হলে বে সুখ শান্তি নহয় ডিভোর্স সম্মান থাকিব মা দেউতা হেলথ বেয়া থাকিব তো ল্যান্ড রিলেটেড প্রপার্টি রিলেটেড সম্বন্ধগলা প্রবলেম থাকিব তো প্রবলেম থাকিব আর শনি ধাইয়া কি হল আপনার সময় নিয়ে দে কি হয় শনি আপনার 19 বছর চলি আছে 10 ভাল বেয়া যাব আর শনি 7.5 আপনি টাইম পাবো কেন আপনার 7.5 ইয়ার তো আজি ভাল কালি বেয়া হব পারে ভাল অলপ বেয়া কিন্তু ধাইয়া আপনার নেই আপনার ধাইয়া মানে আপনি কি কৰিছে আজি ইয়াতে আপনি মানে ফল পাব লাগিব ধনু রাখি সিংহ রাখি এই জীবনতে ফল পাব ফল এই জীবন হয় লইলো আমি ফোন কল আছে লৈ লৈছো হয় আপুনি কৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনাওক সংযোগ বিচ্ছিন্ন হৈছে খুব ডাঙৰ কথা কৈ আছিল যে মিন ধনুৰাশিৰ কথা ধনুৰাশিৰ ক্ষেত্ৰত যদি কাৰোবা যদি কিছুমান সৰু সৰু নিয়ম টটকা দি দিম এই টটকা কৰিব পাৰে যদি কিন্তু বাট অ্যাস্ট্রোলজার লগত পরামর্শ করবে কারণ তার 1 বছর 2 বছর 2.5 বছর মানুষ একটা গুরুত্বপূর্ণ যদি কোনোবা লড়াছো ধক আপনার 20 ইয়ার্স মানে 20 বছর মানে তার হাই সেকেন্ডারি কমপ্লিট করে পরীক্ষা দিছে দি এপিসোড আপনি জয়েন জি একদম হাই এডুকেশন এই 2.5 বছর বেয়া তার লাইফ বরবাদ লাইফ টু ফোন কল তো লৈছো আকৌ সংযোগ হৈছে হয় আপুনি কৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনাওক 1 জানুৱাৰী 98 1 জানুৱাৰী হয় 1 জানুৱাৰী 1998 টাইম কব টাইম তো ইমান ভালকে মনত নাই মানে তাও এটা ৰাতিপুৱা না ইভিনিং সময় হ'ব জাস্ট দিলো এটা জন্মস্থান ক'ত জন্মস্থান আপোনাৰ ইয়াতে ক'ত ইয়াতে গুৱাহাটীতে গুৱাহাটীতে ঠিক আছে তো আপোনাৰ যেটো হল মকৰ ৰাশি আপোনাৰ তো ভাল দিন আজিৰ পৰা কেন আপুনি লাস্ট 2.5 বছর যেটো আপনার শনির 7.5 কারণে বেয়া চলি আছিল তো আপনার আজির পড়া শনির 7.5 পড়া অভিশাপর পড়া শনির অভিশাপ পড়া আজি আপনি রাত্রি 9:45 আপনি মুক্তি পাব আজি ঠিক আছে তো আপনার মকৰ রাশির কারণে এনে ভাল দিন আহি আছে আজির পড়া কালির পড়া আরম্ভ হব তো ভাল দিন আপনার কোনো কর্মস্থানে ফোকাস করক ইমান দিন যে কামবিলাক হোৱা নাই আপোনাৰ যেবা কামবিলাক ৰখি আছিল বা ইনকমপ্লিট আছিল দেন কালিৰ পৰা কিন্তু আপুনি এটা নতুন জীৱন আৰম্ভ হ'ব আপোনাৰ লাইফত ডেভেলপমেন্ট আছে আপুনি ফোকাস কৰক দেন সাকসেসফুল পাব কিন্তু ঠিক আছে আপোনাক ধন্যবাদ জনাইছো এইখিনিতে যেহেতুকে বহুজনে আপোনাৰ সৈতে কথা পাতিব বিচাৰে আপোনাক লগ পাব বিচাৰে কথা পতাৰ লগতে আমি এইখিনিতে জনাই দিব বিচাৰিছো যে এই মাহৰ 1 2 3 4 5 6 8 19 12 14 15 16 17 18 19 20 25 27 28 29 30 31 গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত বিলিংকাটা ৰোডৰ শিৱ মন্দিৰৰ বিপৰীতে কিছু আগবাঢ়ি গলে আছে কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী দিব্যজ্যোতি শাস্ত্ৰীদেৱৰ চেম্বাৰ যিকোনো সমস্যা সন্দৰ্ভত সাক্ষাৎ কৰিব পাৰে তেখেত 10 তাৰিখে যাব বঙাইগাঁৱলৈ তাৰ আগতে 7 তাৰিখটো কৈ লৈছো 7 তাৰিখে যোৰহাট হোটেল ইন্দ্ৰা বৰুৱা চাৰিআলিত আছে 10 তাৰিখে বঙাইগাঁৱত আছে মাংগলিক মন্দিৰ কালসৰ্প মন্দিৰ আছে দেশৰ ভিতৰতে প্ৰথম মন্দিৰ মাংগলিক মন্দিৰ আৰু লগতে কালসৰ্প মন্দিৰ আমাৰ দেশৰ ভিতৰত দ্বিতীয় অৱশ্যে আমাৰ ৰাজ্যত প্ৰথম মন্দিৰ 21 তাৰিখে তেখেত যাব অৰুণাচলৰ নাহৰলগুন আমাৰ সুবুৰীয়া অৰুণাচল প্ৰদেশৰ সৰস্বতী জুৱেলাৰ্ছ ৰাজধানী পেট্ৰল পাম্পৰ বিপৰীতে আছে 22 তাৰিখে তেখেত যাব
ডিব্ৰুগড় অৰ্নামেণ্ট পেলেচ নিউ মাৰ্কেটত আছে 23 তাৰিখে তিনিচুকীয়া টিডে জুৱেলাৰ্ছ প্ৰকাশ বজাৰত আছে 24 তাৰিখে ধেমাজি মা জুৱেলাৰ্ছ চাৰ্কিট হাউচৰ বিপৰীতে আছে 26 তাৰিখে তেজপুৰ তাৰকনাথ জুৱেলাৰ্ছ NB ৰোডত আছে ৰাধেশ্যাম মিঠাই দোকানৰ বিপৰীতে আছে আৰু লগতে আমি ইতিমধ্যে কৈছো 28 তাৰিখেও শৈবৰগাঁৱলৈ যাব গোটেই মাহটোৰ কথা আমি কৈ আছো নগাঁৱলৈ যাব নগাঁৱৰ শৈবৰগাঁও লীলা জুৱেলাৰ্ছ বিনাপানী নাট্য মন্দিৰৰ কাষতে আছে আৰু লগতে আমি নাম্বাৰ দিছো 2486238219 যিকোনো সমস্যা সন্দৰ্ভত আপুনি WhatsAppৰ জৰিয়তে মেছেজ কৰিব পাৰিব এটা ফোন কল আছে আমি লগতে লৈ লৈছো তাৰপিছত মই এটা টটকা দিম হয় আপুনি কৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনাওক হেল্ল' কক নাম হ'ল মৃদুস্মিতা মণ্ডল হয় জন্ম তাৰিখ হ'ল 1/1/2004 1/1/2004 হয় জন্মস্থান ক'ত জন্মস্থান গুৱাহাটী আৰু টাইম হ'ল 10:12 কি দিনত না ৰাতি ৰাতিপুৱা জন্মস্থান মেঘ ৰাশি ৰাশি হিচাপত মেঘ ৰাশি চলি আছে মেঘ ৰাশি লগ্ন হ'ল আপোনাৰ কুম্ভ লগ্ন মেঘ ৰাশিৰ কাৰণে মই আগত কৈছোঁ শনি 7.5 আজিৰ পৰা আৰম্ভ হ'ব 7.5 বছৰ থাকিব 7.5 ইয়াৰ 2.5 বছৰ ইয়াত থাকিব 2.5 বছৰ ইয়াত থাকিব আৰু 2.5 বছৰ ইয়াত থাকিব জাষ্ট আজিৰ পৰা আজি ৰাতি 9:45 পৰা মেঘ ৰাশি শনি 7 আৰম্ভ হ'ব তো প্ৰথমত এইখিনি সময়ত যেটো এজ চলি আছে প্ৰথমত আপোনাৰ এডুকেশ্যনৰ ক্ষেত্ৰত কাৰণ এডুকেশ্যনৰ ক্ষেত্ৰত খুব ইমবেলেন্স 7.5 ইয়াৰ কাৰণ অলৰেডি 21 এজ চলি আছে আৰু 7.5 ইয়াৰ অলমোষ্ট আপোনাৰ 29 এজ মানে এই 7.5 ইয়াৰ অকমান তাৰ লাইফত প্ৰত্যেকটা ক্ষেত্ৰত ৰং ডিসিশন ল'ব অকমান খং ডিপ্ৰেছন এনজাইটি থাকিব অকমান তো লাইফত আপোনাৰ নেগেটিভ ওয়েবিলাক বেছি আহিব তো লাইফ লৈ কনফিউজ থাকিব তো শনি 7.5 তাৰ লগতে বহি আছে চন্দ্ৰৰ লগত ৰাহু গহন যোগ থাকিলে তাৰ এডুকেশ্যন কেৰিয়াৰ দুটা ইমবেলেন্স থাকিব তো মোৰ হিচাপত যিমান সংকল্প কাৰণ আজিৰ পৰা শনি 7 আৰম্ভ হ'ব কিন্তু তাৰ মেইন যে জন্ম লাইফৰ মেইন টাইম কাৰণ 21 পৰা 29 এটা মানুহৰ মানে লাইফৰ মেইন গুৰুত্বপূৰ্ণ সময় এইখিনি সময় কেৰিয়াৰ এডুকেশ্যন বিয়া বাৰু সব এইখিনি সময় হৈ থাকিব তো খুব ভাল এটা পৰামৰ্শ লওক জ্যোতিষ যাক আপোনাৰ ভাল লাগে তাৰ জ্যোতিষৰ পৰামৰ্শ লওক ৰেমিডি কৰক শনি 7 আৰু এটা কথা কৈছোঁ কোনো ষ্ট্ৰং নল'ব কাৰণ শনি 7 কাৰণে কিছুমান এষ্ট্ৰলজাৰ নীলাম এমিথিছ বা এইবিলাক দি থাকে নহয় কি শনি 7 কাৰণে কেতিয়া আপোনাৰ ষ্ট্ৰং নহয় আপুনি পূজা পাঠ কৰিব পাৰে অথবা গ্ৰহ পূজা কৰিব পাৰে অথবা আপোনাৰ গ্ৰহৰ দান কৰিব পাৰে তাহলে ভাল ফল পাব ধন্যবাদ জনাইছো আপোনাক আমি যেটুকে যথেষ্ট এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰি আছো তো এটা টটকা দিম টটকা হল আপোনাৰ যাৰ শনি 7 চলি আছে বাট মাহত এটা কৰিব লাগিব কাৰণ মীন ৰাশি মেঘ ৰাশি অথবা কুম্ভ ৰাশি অথবা ধনু ৰাশি অথবা আপোনাৰ সিংহ ৰাশি এটা কাম কৰিব সদায় আপোনাৰ হাতত কি কৰিব কলা তিল ল'ব মই দেখাই আছো কলা তিল ল'ব অলপ জালুক ল'ব আৰু হল লং ল'ব এই তিনটা বস্তু একত্ৰিত লৈ আপোনাৰ এটা শনিবাৰ দিন কি কৰিব আবেলি বা গধূলি ৰাতি যিকোনো সময় আপোনাৰ এন্টি ক্লকৱাইজ হাতবাৰ ঘূৰাই আপোনাৰ তিনালিত আপোনাৰ ঘৰৰ কাষতে তিনালিত পেলাই দিব যদি যেতে পেলাব তেতে পিছফালে আপোনাৰ চাব নালাগে মনত ৰাখিব জালুক 3 পিস অলপ কলা সৰিয়হ আৰু লং কৰিব পাৰিলে আপোনাৰ শনি 7.5 অথবা শনিৰ যে নেগেটিভ এনাৰ্জি বা শনি যে আপোনাৰ মানে কুদৃষ্টিৰ পৰা আপুনি মুক্তি পাব আমি ধনু ৰাশিৰ কথা আপুনি ইতিমধ্যে কৈছে সিংহ ৰাশিৰ কথা কোৱা কথা সিংহ ৰাশি অষ্টমত শনি সোমাব অষ্টম স্থান আমি যেটা আমাৰ এষ্ট্ৰলজি হিচাপত কৈ থাকে আমাৰ ৰোগ বেদি মৃত্যু এক্সিডেন্ট ফাড়া ডিপ্ৰেছন তো আমাৰ যিমান লাইফত নেগেটিভ যি হৈ থাকে তো অষ্টম স্থান কাৰণ আমাৰ 12টা ৰাশি 12টাৰ এটা প্লেস আছে ধনস্থান যেনেকৈ ভাগ্যস্থান আছে কৰ্মস্থান আছে শত্ৰু স্থান অষ্টম স্থান আমি কৈ থাকো হল আপোনাৰ হল হেলথ রিস্ট্রো ফাড়া অথবা আপনার ডিপ্রেশন এনজাইটি হোক যদি কারোবার যদি মঙ্গল অলরেডি বই যদি মাঙ্গলিক হয়ে থাকে শনি হুমায় আছে তাহলে কিন্তু আপনার ডিভোর্স হওয়ার সম্ভাবনা থাকিব অথবা হেলথ লই মানে আপনার কঠিন যেমন হব পারে আপনার ক্যান্সার তারপর কিডনি রিলেটেড প্রবলেম এবার ডাঙর আপনার অসুবিধা হওয়ার সম্ভাবনা খুব বেশি যদি এনেকা প্রবলেম হয় অথবা আপনার ডক্টরক পরামর্শ করব লাগে কেন আপনার শনি সিংহ রাশির কারণে মনে রাখবে 2.5 বছর হেলথ লৈ আপনার বহুত ভুগিব লাগিব বা কষ্ট পাব লাগিব তো অলপ যদি প্রবলেম থাকে ডক্টর লগত পরামর্শ লব পারে কিন্তু বিশেষকৈ ধাইয়া কিন্তু খুব বেয়া কারণ ধাইয়া 2.5 বছর খুব বেয়া কারণ আপনার সময় নিয়ে দেয় আপনি যিমান বেয়া কাম কৰিছে এই 2.5 বছর আপনি ফল পাব সে আপনার ফাইনান্সিয়াল অষ্টম স্থান আপনার যদি পার্টনারশিপ কোনো বিজনেস কৰি আছে
অষ্টম স্থান পাৰ্টনাৰশ্বিপ বিজনেছ কৰা পাৰ্টনাৰৰ ওপৰত আপুনি লছ হ'ব বা অথবা শত্ৰুৰ দ্বাৰা এনিমিজ দ্বাৰা আপোনাৰ লাইফত বহুত ক্ষতিগ্ৰস্ত হ'ব আৰু ফেমিলি মেম্বাৰ বা অষ্টমত যদি কাৰোবাৰ ধৰক শনি আপোনাৰ অষ্টমত বহি আছে যেতিয়া তাৰ মানে লাইফ পাৰ্টনাৰৰ হেল্থ প্ৰব্লেম থাকিব লাইফ পাৰ্টনাৰৰ হেল্থ লৈ আপোনাৰ প্ৰব্লেম থাকিব তো এইবিলাক আপোনাৰ থাকিব তাৰ লগত আপোনাৰ যদি এটো হল আমাৰ ৰাশি হিচাপ ভাল কৰ্ম কৰিলে ভাল ভাল যদি তাৰ কিছু ক্ষেত্ৰত লগ্নৰ ওপৰত ডিপেন্ড কৰে কাৰণ আমাৰ লগ্নৰ ওপৰত জন্ম যেতিয়া আমি হুদো জন্ম কিয় কাৰণে হুদো যদি আপোনাৰ ইয়াতে লগ্ন যদি আপোনাৰ ভাল সময় থাকে তেতিয়া কাৰোবাক তুলা লগ্ন অথবা কাৰোবাৰ ধৰক আপোনাৰ আমি কথা পাতিম খুব গুৰুত্বপূৰ্ণ আলোচনা যে শনিৰ স্থান পৰিৱৰ্তন আৰু ইয়াৰ লগে লগে 12টা ৰাশিৰ ওপৰত কেনে প্ৰভাৱ পৰিব গোটেই বিষয়টো আলোচনা আগবঢ়াই দিম কিন্তু এইখিনিতে সময় হৈছে খন্তেক বাণিজ্যিক বিৰতি Madhopur, where the land of the West India welcomes guests from the Northeast to celebrate the marriage of Devi Rukmini and Shri Krishna. Celebrating this divine union, the government of Gujarat has organized a grand Madhopur fair from the 6th to the 10th of April. Cultural programs will also be organized in Surat, Vadodara, Ahmedabad and Somnath from the 1st to the 5th of April. This fair aims to establish Honorable Prime Minister Shri Narendra Modi's spirit of Ek Bharat Shresth Bharat and celebrate the unique confluence of diverse cultures. The Honorable Chief Minister of Gujarat Shri Bhupendra Bhai Patel will inaugurate the fair. Witness the largest fusion cultural performances by over 1,600 artists and rejoice in rituals and the vibrant Shobha Yatra. Enjoy various beat spots and visit unique handicraft stalls. Be a part of this grand Madhopur fair. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান ভাগ্য দৰ্শন আমি আমন্ত্ৰণ জনাই আনিছো কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰী দেৱক এটা খুবেই গুৰুত্বপূৰ্ণ আলোচনা আমি ৰাখি বেদে পাতিম লগতে খোৱা বোৱাৰ ক্ষেত্ৰত কাপোৰ কানি পিন্ধাৰ ক্ষেত্ৰত কিবা কৰা নকৰাৰ ক্ষেত্ৰত কি কৰিম কি নকৰিম সেইবোৰ যদি আপুনি জনাই এই শনি সৰস্বতী চলাকালি বা শনি ধায়া চলাকালি অথবা কেইটামান সৰু সৰু নিয়ম আমি যদি আমি মানিব যদি লাইফত পাৰো তো অলপ আপোনাৰ ডেভেলপমেন্ট পাব না অকমান যেটো ডেভেলপ নহয় যেটো আপোনাৰ বেয়া কাম ইমান বেয়া নহয় ডেভেলপ তো নহয় এইখিনি সমাজ কি শনি ধায়া চলাকালি মানুহত তো আপোনাৰ চান্স নিয়ে দেখুনি আপোনাক তো সিংহ রাশি আর ধনু রাশি চান্স নিয়ে দিব আপনার বেয়া কাম যে করেছে তো আপনার শনিবার করে সম্ভব হলে আপনি নিরামিষ খাব পারে আপনার হলো যেনেকৈ হল আপোনাৰ ধনু আৰু সিংহৰ ক্ষেত্ৰত ধনু ক্ষেত্ৰত কৈ আছো তাৰপৰ সিংহ ক্ষেত্ৰত কৈ আছো মিন মেঘ আৰু কুম্ভ পাঁচটা ৰাশিৰ কথা কৈ আছো মানে মিঠা তেল খাব নালাগে সৰিয়হ তেল খাব নালাগে এই শনিবাৰ কিন্তু সৰিয়হ হলে আমি শনিক দান কৰোঁ যেটা আমি যেটা শনিবার দান করো সরিয়হ দান করি বলে যদি শনি তেল যদি আমি খাই থাকো না তাহলে কি হল আমার শনির হুমাই আছে নেগেটিভ বেয়া হব তো এইলৈ যদি শনিবার যদি আপনার মিঠা তেল কিনিব লাগে ঘৰত আপনার আনিব নালাগে মানে আপনার যেটো আমি শনি যেসব বস্তু দান করো বা অথবা যে আপনার পূজাত লাগে সেইবিলাক বস্তু আমি যে ঘৰত আনো বা কিনো অথবা যদি আপনার যদি খোৱা দাওয়া করো তেনেহলে কিন্তু আপনার নেগেটিভ ফল পাব আর লগতে নিমখ আৰু কিনিব নালাগে শনিবাৰ এইটো যদি শনি যা বিশেষকৈ পাঁচটা ৰাশিৰ কথা কৈ আছো যদি আপোনাৰ শনি যদি নিমখ যদি কিনে তাহলে আপোনাৰ লোন বাঢ়িব নিমখৰ পৰা লোন হৈ থাকে তো আমাৰ যিমানে আপুনি কষ্ট কৰে যিমান হাৰ্ড ওয়ার্ক কৰে তাৰ আপোনাৰ লোনটো আপোনাৰ লাহে লাহে বাঢ়ি থাকিব তাৰ পিছত হল জোতা বা সব স্যান্ডেল যদি কৈ থাকো চপ্পল কৈ থাকো এইলো শনিবাৰে কিনিব নালাগে তো কিনিলে কিন্তু আপোনাৰ শনিৰ কুদৃষ্টি পৰিব তাহলে লাইফত প্ৰব্লেম হ'ব তো বেগানা কিনিব নালাগে শনিবাৰ কৰি বেগানা খাব নালাগে এই জাল এই পাঁচটা ৰাশিৰ কথা কৈ আছো তো ধনু ৰাশি বিশেষকৈ মই কৈ আছো ধনু ৰাশি ধনু ৰাশি 4 নম্বৰ পৰা কৈতো আমাৰ ফেমিলি মেম্বাৰ তাতে বেগানা কিনলে আমাৰ তেনেতো ঘৰত ৰান্না কৰা হ'ব প্ৰত্যেকটা মেম্বাৰত কিন্তু আপোনাৰ কিন্তু প্ৰভাৱটো আপোনাৰ শনিৰ প্ৰভাৱটো পৰিব খোৱা দাওয়া ক্ষেত্ৰত কৈ আছো তাৰপিছত লোহা অথবা চামৰাৰ বস্তু
আপোনাৰ এদিন কিনিব নালাগে কাৰণ লোহা আমি দান কৰোঁ শনিৰ কাৰণে তো আৰু চামৰাও আমাৰ এদিনকে কাৰণে আপোনাৰ মানে কিনিব নালাগে অথবা আমাৰ ধান যেনেকৈ আমি ল'ৰা মানুহক কমৰত বেল পিয়া কৰোঁ চামৰা বেলো পিন্ধিব নালাগে শনিবাৰ কৰি তো শনিটো নেগেটিভ বেছি হয় মাটিমাহ শনিবাৰ কিনিব নালাগে আৰু মাটিমাহ শনিবাৰ খাব নালাগে কি শনি আমি দান কৰোঁ মাটিমাহ তাৰপিছত এংগাৰ আপোনাৰ কিনিব নালাগে অথবা এংগাৰ যদি আপোনাৰ যদি ঘৰত থাকে তাহলে কিন্তু আপোনাৰ কিন্তু শনিবাৰ কৰি যদি ঘৰত থাকে বা আনে যদি তাহলে আপোনাৰ নেগেটিভ প্ৰভাৱ হ'ব যদি কাম কৰিব পাৰে এটা সৰু চাকিত আপোনাৰ এংগাৰ অকণমান যদি পানীত দিব পাৰে তেনে কিন্তু আপোনাৰ শনি দেৱতা আপোনাৰ কুপ্ৰভাৱৰ পৰা সুপ্ৰভাৱ পাব তাৰপিছত ছোৱালীবিলাক যেতিয়া কাজল কিনে নহয় কাজল আপোনাৰ কিনিব নালাগে শনিবাৰ যদি কিনে কাজল কিনে তাহলে সংসাৰৰ সুখ শান্তি নহ'ব আৰু দাৰিদ্ৰ যোগ আহিব সম্পৰ্ক আৰু দাম্পত্য কলহ আৰু যিমানেই পাৰিব শনিবাৰকৈ কাজলটো যদি এভইড কৰিলে নলগাওঁটো ভাল নহ'লে কিন্তু শনি প্ৰভাৱটো আৰু বেছি বেয়া হয় আৰু হ'ল কলা ড্ৰেছ সেইদিনা কিনিব নালাগে আৰু পিন্ধিব নালাগে শনিবাৰকৈ তো যাৰ এই 5টা ৰাশিৰ কথা কৈ আছোঁ বাকী চব এটা ফোন কল আছে আমি বাকীকেইটা ৰাশিৰ বিষয়ে পাতিম হয় আপুনি ক'ৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনাওক মই নগাঁৱৰ পৰা কৈছোঁ মোৰ নাম জেচমিন হয় মই আপোনাৰ 1999 7 মাৰ্চ আৰু আপোনাৰ টাইমটো 6:45 হয় মই জানিব বিচাৰিম যে মোৰ এইটো আপুনি 6:45 আবেলি না কি ৰাতিপুৱা জন্মস্থান ক'ত আপোনাৰ গুৱাহাটী মই চাই আছোঁ ৰ'ব আপোনাৰ হৰস্কোপৰ ৰাশি হ'ল আপোনাৰ হ'ল তুলা ৰাশি ক্ষেত্ৰত লগ্ন হ'ল আপোনাৰ ডেট টাইমত হিচাপত হৈছে মীন লগ্নত শনি সোমাই আছে মই বাৰ কৈ আছোঁ মীন লগ্ন মীন ৰাশি মানে আপোনাৰ শনি ধাই আছে আপোনাৰ আকৌ 2.5 বছৰ থাকিব তো 2.5 বছৰ থকাৰ কাৰণে অকণমান ইমবেলেঞ্চ থাকিব কিন্তু বাট আপোনাৰ এটা বস্তু খুব ভাল হৈছে শনি লগ্নত দ্বিতীয় স্থানত থকাৰ কাৰণে ফাইনেন্সিয়েল এটা আপোনাৰ ডেভেলপ এটা আহিব কিন্তু আপোনাৰ অকণমান ৰং ডিচিশ্যন লাইফত বহিব কাৰণ আপোনাৰ লগ্নত অষ্টম স্থানত চন্দ্ৰ মংগল বহি আছে তো আপোনাৰ লাইফত ৰং ডিচিশ্যন হ'ব বৃহস্পতি শুক্ৰৰ কাৰণে অকণমান ইমবেলেঞ্চ থাকিব তো আল্টিমেটলি আজিৰ পৰা 2.5 বছৰ কিন্তু আপোনাৰ লাইফত কিন্তু বহুত চেঞ্জিং আহিব তো আপোনাৰ কেনেকৈ হ'ব 2 মাহ ভাল থাকিব 3 মাহ বেয়া এনেকৈ লাইফটো যাব তো আপোনাৰ এইখিনি সময় এটা এষ্ট্ৰলজাৰ পৰামৰ্শ লওক নহতো আপোনাৰ চন্দ্ৰ মংগল মাংগলিক যোগ কাৰণে আকৌ ডিপ্ৰেশ্যন আহিব এনজাইটি থাকিব এটা অকণমান ইমবেলেঞ্চ ৰেমিডি কৰক ভাল পাব ধন্যবাদ জনাইছো আপোনাক আৰু এইখিনিতে দৰ্শকক জনাই থব বিচাৰিছো যে 1 2 3 4 5 6 8 19 14 15 16 17 18 19 20 25 27 28 29 30 31 গুৱাহাটী বশিষ্ঠ চাৰিআলি পিলিংকাটা শিৱ মন্দিৰৰ বিপৰীতে কিছু আগবাঢ়ি গ'লে চেম্বাৰ আছে তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱৰ 7 তাৰিখে যোৰহাট হোটেল ইন্দ্ৰা বৰুৱা চাৰিআলিতে আছে 10 তাৰিখে বঙাইগাঁৱত মাংগলিক মন্দিৰ আছে কালসৰ্প মন্দিৰ আছে 21 তাৰিখে সুবুৰীয়া অৰুণাচলৰ নাহৰ লগুন সৰস্বতী জুৱেলাৰ্ছ ৰাজধানী পেট্ৰল পাম্পৰ বিপৰীতে আছে 22 তাৰিখে ডিব্ৰুগড় অৰ্নামেণ্ট পেলেচ নিউ মাৰ্কেটত আছে 23 তাৰিখে তিনিচুকীয়া টিডে জুৱেলাৰ্ছ প্ৰকাশ বজাৰত আছে 24 তাৰিখে ধেমাজি মা জুৱেলাৰ্ছ চাৰ্কিট হাউছৰ বিপৰীতে আছে 26 তাৰিখে তেজপুৰ তাৰকনাথ জুৱেলাৰ্ছ এনবি ৰোড ৰাধেশ্যাম মিঠাই মন্দিৰৰ মিঠাইৰ দোকানখনৰ বিপৰীতে আছে আৰু লগতে 28 তাৰিখে নগাঁও খৈবৰগাঁও লীলা জুৱেলাৰ্ছ বিনাপানী নাট্য মন্দিৰৰ কাষতে আছে লগতে এটা হোৱাটছআপ নম্বৰ দিছো 8486238219 যিকোনো সমস্যা সন্দৰ্ভত হোৱাটছআপৰ জৰিয়তে আপোনাৰ বা আত্মীয়জন সন্দৰ্ভত প্ৰশ্ন কৰিব পাৰিব সমাধান দিব কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী দিব্যজ্যোতি শাস্ত্ৰীদেৱে আমি ইতিমধ্যে কথা পাইছো আন কেইটা ৰাশিৰ বিষয়ে টোটকা দিয়ে সমাধান দিব তো কাৰো যদি আপোনাৰ যে বাস্তু হিচাপ মই কৈ আছোঁ বাস্তু হিচাপত যদি আপোনাৰ কাৰো যদি আপোনাৰ পশ্চিম ফালে আপুনি এণ্টাৰেষ্ট হৈ আছে তাহলে আপনার পশ্চিম ফালে যদি এন্টার্স হয় তাহলে কিন্তু আপনার ঘরে যে শনি 7.5 প্রভাবটা পড়ব কিন্তু বাস্তু হিসাবত পড়ব এন্টারেস্ট হয়তো পশ্চিম ফালে যদি কারো যদি এনেকা মানে মেইন এন্ট্রেন্স থাকে বা দরজা থাকে অথবা তো আপনি কাম করব অথবা অফিসত মেইন এন্ট্রেন্স থাকে তো কাম করব শনিবার করে মানে আজি তো অলরেডি চলি আছে আজি রাতিপুৱা কৰিলে খুব ভাল আপুনি এটা কলা কাপোৰ ল'ব এটা কলা কাপোৰত আপুনি অলপ ফিটকাই দিব অলপ ফিটকাই দিব যিমান বাৰ ফিটকাই দিব তেজপাত এটা ফ্ৰেছ তেজপাত 3 পিস দিব আৰু 3 পিস লং দিব এই গোটেই বস্তুটো আপুনি ঘৰত ৰাখি পূজা সময়ত ওং ঐং ৰিং শ্ৰী শনিচৰাই নম এই মন্ত্ৰটি 108 বাৰ জপ কৰি শনি দেৱতা প্ৰাৰ্থনা কৰিব যেনে আপোনাৰ শনি দেৱৰ যে কুপ দৃষ্টি আপোনাৰ ঘৰত না পৰে আপোনাৰ
সুফল পায়, পৰিয়ালৰ সুখ শান্তি হয়। এই গোটেই বস্তু আপোনাৰ বান্ধি ৰঙা কাপোৰ কলা কাপোৰত ৰঙা সূতাতে বান্ধিব, এইটো কলা সূতা নে ৰঙা সূতাতে বান্ধি আপুনি আপোনাৰ ঘৰৰ মেইন এণ্টাইজ ইনচাইড বান্ধি ৰাখিব, অথবা দোকান থাকিলে দোকান যিটো আপোনাৰ ইনচাইড বান্ধিব, তেনেহ'লে আপোনাৰ শনিৰ মানে কুপ্ৰভাৱৰ পৰা সুপ্ৰভাৱ পাব। এটা প্ৰশ্ন ডেভেলপ হ'ব। এটা প্ৰশ্ন এইখিনিতে সুধো, বহুজনৰ কুস্তি নাথাকে, ফৰদিন থাকে, তেওঁলোকে কেনেকৈ গম পাব যে কি প্ৰভাৱ পৰিছে? শনি চাৰে সাথে কেনে গম পাব? তো প্ৰথমতে আপোনাৰ হ'ল এই 5টা ফিংগাৰটো শনিৰ ফিংগাৰ। ইয়াতে যদি আপোনাৰ আজিৰ পৰা নিজে গম পাব, কিয় আপোনাৰ নেগেটিভ যদি আজিৰ কৰচ হ'ব পাৰে, তিল হ'ব পাৰে, অথবা আইলেণ্ড চিহ্ন হ'ব পাৰে, অথবা যিকোনো এটা, কিন্তু আজিৰ পৰা গম পাব যদি আপোনাৰ শনিৰ 7.5, শনিৰ ধাইয়া, শনিৰ মহাদশা যে চলি থাকে, তো এইখিনি বেয়া হ'ব। আৰু তাৰ লগতে কেতুৰ স্থান, এইখিনি যদি কলা তিল বা ক্ৰছ থাকে, তেনেহ'লে গম পাব আপোনাৰ শনিৰ 67 দশা চলি আছে। তো আপোনাৰ শনিৰ 67 চলাকালি কিন্তু আপোনাৰ 29 বছৰ 30 বছৰ পিছত চেঞ্জ হ'ল। তো আজি 6টা প্লেনেট একেলগত বহি আছে, তো কিন্তু আপোনাৰ লাইফত কিন্তু আপোনাৰ শনিৰ প্ৰভাৱৰ কাৰণে আপোনাৰ বিজনেছ হওক, অথবা আপোনাৰ ফেমিলি মেম্বাৰ হওক, বা আপোনাৰ হেল্থ হওক, সব ক্ষেত্ৰত আপোনাৰ প্ৰব্লেম ফেচ কৰিব লাগিব। বাকী কেইটা ৰাশিৰ ক্ষেত্ৰত যদি প্ৰভাৱটো তো বিশেষকৈ যাৰ আপোনাৰ মকৰ ৰাশিৰ ক্ষেত্ৰত খুব ভাল, যিটো লাষ্ট কৰি মকৰ ৰাশি, যাৰ বৃশ্চিক ৰাশি আছে, বৃশ্চিক ৰাশি শনি ধায়া এৰি দিলে, খুব ভাল, খুব ভাল। তো আপোনাৰ কিছুকত ৰাশিত অকণমান ভাল পজিটিভি পাব, কিন্তু আপোনাৰ যেতিয়া একেবাৰে শেষ হ'ল আমাৰ অনুষ্ঠান সামৰিব হ'ল, একেবাৰে সোনকালে যদি আপোনাৰ বৃহস্পতি যদি এটা চেঞ্জ হ'ব 15 মে, তেতিয়া কিন্তু আকৌ বৃহস্পতিৰ কাৰণে ফাইনেন্সিয়েল বাকী ৰাশি নেক্সট এপিচোডত আলোচনা কৰিম। বৃহস্পতি আৰু ৰাহু আৰু কেতু 15 মে 18 মে ৰাহু কেতু চেঞ্জ হৈ আছে, বৃহস্পতি 15 মে, কেনেকৈ চেঞ্জ কৰিলে আপোনাৰ বাকী ৰাশিবিলাক পজিটিভ ৰিজাল্ট পাব। ৰাহু কেতুৰ স্থান পৰিৱৰ্তন হয় 18 মে, কিন্তু আমাৰ এইটো 2025 মংগল সংখ্যা তাৰমানে প্ৰত্যেকটা প্লেনেট চেঞ্জ হৈ আছে, বৃহস্পতি চেঞ্জ হৈ আছে, ফাইনেন্সিয়েল ডেভেলপ হ'ব। তো ইমান বেয়া ক'লো, তাতে ডেভেলপ হ'ব, এইটো নেক্সট আলোচনা কৰিম। ঠিক আছে, ভাল কথা কৈছে। 2025 চনত গ্ৰহৰ স্থান পৰিৱৰ্তন, ইয়াৰ লগে লগেই 12টা ৰাশিৰ ওপৰত কেনে প্ৰভাৱ, আমি গোটেইবোৰ বিষয়ে আন অনুষ্ঠানত আলোচনা কৰিম। আপোনালোকে চাই থাকক আমাৰ অনুষ্ঠান ভাগ্য দৰ্শন। আজি অনুষ্ঠানৰ পৰা মই মৃদুস্মিতা ভূঞাই বিদায় লৈছোঁ। ধন্যবাদ।